আমগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত এয়া ফুকন ফদিয়া প্ৰাথমিক বিদ্যালয় আৰু এই বিদ্যালয়খনে আচলতে ক'ব লাগিব ইয়াৰ শৈক্ষিক পৰিৱেশ সামাজিক পৰিৱেশ সকলো দিশৰ পৰা আচলতে এক ব্যতিক্ৰমী ৰূপ সতীৰ্থ কেমেৰা পাৰ্চনক মই সামগ্ৰিক পৰিৱেশ দেখাবলৈ অনুৰোধ জনাম। এয়া হৈছে বিদ্যালয়খনৰ প্ৰাতঃ সভা। ক'ব লাগিব ব্যতিক্ৰমী ৰূপত বিদ্যালয়খনৰ ইয়াত শিক্ষা ব্যৱস্থা কৰা হৈছে। মোৰ লগত আছে বিদ্যালয়খনৰ এজন সহায় শিক্ষক আছে। ছাৰ মই আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিম। এখন ব্যতিক্ৰমী বিদ্যালয় কি কাৰণে আচলতে ইয়াত স্থানীয় ছাত্ৰ ছাত্ৰীসকল ইয়ালৈ সোধ বয়? আমি ধন্যবাদ জনাইছোঁ নিউজ লাইভৰ সন্মানীয় সাংবাদিকক। তেখেতসকলে আমাৰ বিদ্যালয় আহিছে আমাৰ বিদ্যালয়খনৰ কিছু দৃশ্যাৱলী দেখাবৰ বাবে। এই বিদ্যালয়খনৰ কিছু ব্যতিক্ৰমী বুলি সকলোৱে কয়। আমিও ভাল পাওঁ। আচলতে আমি এখন বিদ্যালয়ত শিক্ষকতা কৰিছোঁ। মই 2013 চনৰ পৰা আছোঁ আৰু বিদ্যালয়খনত দেখা পাওঁ যে ছাত্ৰ ছাত্ৰীসকলৰ আমি বিদ্যাৰ্থীৰ দিশৰ লগতে সহবিদ্যাৰ্থীৰ দিশত আমি শিক্ষা দিয়াৰ চেষ্টা কৰোঁ। আমি শনিবাৰ অতি সুন্দৰকৈ পাৰোঁ। আমাৰ মৰ্ণিং এছেম্বলি অতি সুন্দৰকৈ হয়। শনিবাৰ ছাত্ৰ ছাত্ৰীসকলে গীত কবিতা নিজৰ অভিজ্ঞতা বিভিন্ন ধৰণে তেওঁলোকৰ অনুষ্ঠান পৰিৱেশন কৰে আৰু ইয়াৰ যোগেদি আমি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰাথমিক বিদ্যালয় তেওঁলোকৰ যিটো ভয় আমি নাইকিয়া কৰি পঠাওঁ। নিশ্চিতভাৱে আচলতে ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়খনৰ প্ৰতি আকৰ্ষিত কৰা লগতে যিসকল অভিভাৱিকা আছে তেখেতসকলক এই বিদ্যায়তনিক দিশটোত আচলতে সংযুক্ত কৰি ৰখা এক সুন্দৰ ব্যৱস্থা। এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আচলতে কেনেধৰণৰ প্ৰতিভা তাক মই দেখাবলৈ চেষ্টা কৰিম। এগৰাকী কণমানি ছাত্ৰী আছে। প্ৰথমে তোমাৰ পৰিচয়টো দিবা আৰু আজি আমাৰ আগত কি কৰি দেখাবা? কবিতা। নামটো কি তোমাৰ? আস্থা। আচ্ছা, কোন ক্লাছত পঢ়ি কোন শ্ৰেণীত পঢ়ি আছা? প্ৰথম শ্ৰেণী। তুমি খুব সুন্দৰ ভাওনা কৰা, যদি এটা ভাওনাৰ সংলাপ দিয়া আমাক। নমস্কাৰ, মোৰ নাম শ্ৰী আস্থা গগৈ। আজি মই হাগলা এটাত গাম। মোৰ নাম বজ্ৰকেতু, জগতে বিখ্যাত মোৰ ভয়ত। স্বৰ্গ মৰ্ত্য আৰু পাতাল এই তিনি তলৈক্য কৰি চাৰখাৰ সন্তাসৰ সৃষ্টি কৰি নকৰো বিচাৰ। ধন্যবাদ জনাইছো। অন্য এজন ছাত্ৰ পাইছো, কিছু যদি আগবাঢ়ি আহা। প্ৰথমে তোমাৰ পৰিচয়টো দিবা আৰু আমাক দৰ্শকসকলৰ কাৰণে আজি কি কৰিবা? মই এটা কবিতা গাম। প্ৰথমে তোমাৰ পৰিচয়টো দি লোৱা, নামটো কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী জ্ঞান অৰ্ণৱ গগৈ। কোন শ্ৰেণীত পঢ়ি আছা? পঞ্চম শ্ৰেণীত। এটা কবিতা যি এটা কোৱা। নমস্কাৰ, আজি মই এটা কবিতা আবৃত্তি কৰিব। কবিতাটোৰ শিৰোনাম বিশ্বশিল্পী। শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যত আদিতেই যাত্ৰা কৰি অনাদিলৈ যাওঁ। ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টি। ধন্যবাদ। এই আছিল বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা। অন্য এজন ছাত্ৰক মই যদি পাওঁ, কিছু আগুৱাই আহিবা। প্ৰথমে তোমাৰ পৰিচয়টো দিবা আৰু আমাৰ দৰ্শকসকলৰ কাৰণে আজি তুমি কি কৰিবা? নমস্কাৰ, মোৰ নাম শ্ৰী ৰাহুল গগৈ। আজি মই এটি হিৰণাক্ষৰ সংলাপ গাম। অস্থিৰ নহব তথা অচিৰতেই জননী মই বহাম সন্মান। অহংকাৰী স্বাৰ্থপৰে দেৱ পুৰন্দৰে আপোন হাতেৰে ৰচিছে মৰণৰ বেদী। ধন্যবাদ জনাইছো। এই আছিল বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা আৰু বহু আছে। আচলতে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ ওচৰলৈ যোৱাটো সম্ভৱ নহয়। এই বিদ্যালয়লৈ স্থানীয় আচলতে অভিভাৱকসকলে কিয় তেওঁলোকৰ সন্তানসমূহক আনে, কি ক'ব? বহুত চৰকাৰী বিদ্যালয় আচলতে এতিয়া ধ্বংসৰ মুখলৈ গতি কৰিছে, বন্ধ হোৱাৰ উপক্ৰম হৈছে। তাৰ পৰিৱৰ্তে কিন্তু এই বিদ্যালয়খন ব্যতিক্ৰমী। সঁচাকৈ এখন বিদ্যালয়ৰ ব্যতিক্ৰম। ইয়াত এতিয়া মই এখন গাঁৱৰে বোৱাৰী, যদিও মোৰ মানুহজনেও ইয়াতে পঢ়া, মোৰ দেৱৰো ইয়াতে পঢ়া। সেইকাৰণে আজি মোৰ ল'ৰাটোকো ইয়াতেই দিছোঁ। তেওঁলোকেও আগৰ পৰাই কৈ থাকে বা মোৰ ঘৰখনতো কৈ থাকে এখন স্কুল ভাল। মই নিজেও আহি পানি ইয়াত সেইটো পৰিৱেশেই দেখিছোঁ। ইয়াত ছাৰ বাইদেউ সকলো মৰমীয়াল, লগতে যদি নোৱাৰোঁ মানে সন্তানে যদি নোৱাৰে, কিবা এটা যদি নোৱাৰিছে বুলি তেওঁলোকক জনাওঁ, তেওঁলোকে সেইটোত চকু দিয়ে। ইয়াত ব্যক্তিগত খণ্ড স্কুল আছে যদিও এখন কাষতে ইমান ভাল এখন স্কুল আছে কাৰণে নিজৰ ল'ৰাটোকো ইয়াতে দিছোঁ। নিশ্চিতভাৱে আচলতে প্ৰতিজন অভিভাৱক, প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰী বা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ কাৰণে এই বিদ্যালয়খন। ধন্যবাদ জনাইছোঁ বাসৱৰাজ বৰুৱা।